নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? আনচাৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল অপশ্যন বি ডিমাপুৰ। কুৱেশ্যন 2 মিৰি জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? আনচাৰ মিৰি জুমলাই অপশ্যন বি 1662 চনত অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন 3 কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? আনচাৰ অপশ্যন বি 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন 4 অৰুণোদয় সংবাদপত্ৰ কিমান চনত প্ৰকাশ কৰা হৈছিল? আনচাৰ অৰুণোদয় সংবাদপত্ৰ অপশ্যন বি 1846 চনৰ 1 জানুৱাৰীত প্ৰকাশ কৰা হৈছিল। কুৱেশ্যন 5 মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? আনচাৰ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক অপশ্যন চি 1858 চনত ফাঁচি দিয়া হৈছিল। কুৱেশ্যন 6 কেতিয়াৰ পৰা অসমত অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল? আনচাৰ অপশ্যন চি 1921 চনত অসমত অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল। আপোনালোকে কুৱেশ্যনসমূহৰ এনচাৰবোৰ দি যাবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাব কাৰ কিমান শুদ্ধ হ'ল। নেক্সট কুৱেশ্যন। কুৱেশ্যন 7 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? আনচাৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অপশ্যন বি 1917 চনত শিৱসাগৰ জিলাত হৈছিল। কুৱেশ্যন 8 শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? আনচাৰ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল অপশ্যন এ ৰামসিংহ আৰু 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এইটো মনত ৰাখিব। কুৱেশ্যন 9 অসমৰ বুৰঞ্জীত ভগা ৰজা হিচাপে কোনজন ৰজাক জনা যায়? আনচাৰ অপশ্যন এ চুৰামফাক ভগা ৰজা হিচাপে জনা যায়। কুৱেশ্যন 10 ল'ৰা ৰজা নামেৰে অসমৰ বুৰঞ্জীত কোনজন ৰজাক জনা যায়? আনচাৰ অপশ্যন বি চুলিকফাক ল'ৰা ৰজা নামেৰে জনা যায়। কুৱেশ্যন 11 কিমান চনত জোনাকী আলোচনীখন প্ৰকাশ পায়? আনচাৰ অপশ্যন বি 1889 চনত জোনাকী আলোচনীখন প্ৰকাশ পায়। কুৱেশ্যন 12 ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল? আনচাৰ ইটাখুলিৰ ৰণ অপশ্যন চি মোগল আৰু আহোমৰ মাজত 1682 চনত হৈছিল। কুৱেশ্যন 13 মানাহ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? আনচাৰ মানাহ অভয়াৰণ্য অপশ্যন বি বৰপেটা জিলাত অৱস্থিত। কুৱেশ্যন 14 ভোগেশ্বৰ বৰুৱাই কিমান চনত স্বৰ্ণ পদক লাভ কৰিছিল? আনচাৰ ভোগেশ্বৰ বৰুৱাই অপশ্যন বি 1966 চনত স্বৰ্ণ পদক লাভ কৰিছিল। কুৱেশ্যন 15 ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং বৰ্তমানলৈ সাজি লোৱা হৈছে? আনচাৰ অপশ্যন ডি 6খন দলং। কুৱেশ্যন 16 কোনজন নেতাই অসমীয়া শিপিনীসকলৰ হাতে বোৱা কাপোৰৰ ওপৰত মন্তব্য দিছিল? আনচাৰ অপশ্যন বি মহাত্মা গান্ধী। কুৱেশ্যন 17 আহোম ৰজাসকলৰ সমাধিক কি নামেৰে জনা যায়? আনচাৰ অপশ্যন এ মৈদাম। কুৱেশ্যন 18 চাহপাতৰ ৰাজধানী হিচাপে অসমৰ কোনখন চহৰক জনা যায়? আনচাৰ অপশ্যন ডি যোৰহাট। কুৱেশ্যন 19 উত্তৰ পূব ভাৰতৰ প্ৰথম প্ৰৱেশ পথ বুলি কোনখন ঠাইক জনা যায়? আনচাৰ উত্তৰ পূব ভাৰতৰ প্ৰথম প্ৰৱেশ পথ বুলি অপশ্যন ডি গুৱাহাটীক জনা যায়। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? অপশ্যন এ কাছাৰ, অপশ্যন বি কৰিমগঞ্জ, অপশ্যন চি হাফলং
আৰু অপশ্যন ডি ডিব্ৰুগড়। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।